যুৱ মৰ্চাৰ সভাপতি নিযুক্তি কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিত এতিয়া সংঘাত হৈছে। বৰ্তমানৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক অপসাৰণৰ যুঁজা এটা পক্ষই অচিৰে সিদ্ধাংকুক যুৱ মৰ্চাৰ সভাপতিৰ পৰা আঁতৰাবলৈ এতিয়া উঠি পৰি লাগিছে। আন এটা শিবিৰে থিয় দিছে সিদ্ধাংকু অংকুৰ বৰুৱাৰ পক্ষত। সিদ্ধাংকু অংকুৰ বৰুৱাৰ স্থানত ঋষিৰাজ হাজৰিকাক নিযুক্তিৰ যুঁজা কৰা হৈছে। 2019 এনএছইউৰ পৰা বিজেপিত যোগদান কৰিছিল ঋষিৰাজ হাজৰিকাই। যুৱ মৰ্চাৰ সভাপতি কেন্দ্ৰিক যুঁজক লৈ চৰম অস্বস্তিত পৰিছে সভাপতি ভৱেশ কলিতা। যোৰহাটৰ নিৰ্বাচনত বিজেপি পৰাজয় হোৱাৰ পাছতে সিদ্ধাংকুক অপসাৰণৰ যুঁজা। 18 আগষ্টত সমাপ্ত হ'ব সিদ্ধাংকু অংকুৰ বৰুৱাৰ কাৰ্যকাল আৰু তাৰ পূৰ্বে ঋষিৰাজ হাজৰিকাক স্থলাভিষিক্ত কৰিবলৈ তৎপৰতা গ্ৰহণ কৰা হৈছে। এনে তৎপৰতাক লৈ বিজেপিৰ ভিতৰচৰা সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়া। আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে। ৰাজু বৰুৱা, যিহেতু যোৰহাট লোকসভা সমষ্টিত বিজেপিয়ে পৰাজয় বৰণ কৰাৰ পাছত এই খবৰটো ইতিমধ্যে আহিছে। আজি প্ৰচাৰ হৈছে যে সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰোৱা হ'ব, তাৰ পৰিৱৰ্তে দায়িত্ব অৰ্পণ কৰা হ'ব ঋষিৰাজ হাজৰিকাক। কথাটো কেনেধৰণৰ বাতৰি আহিছে, সূত্ৰই কি কৈছে, কি তথ্য এতিয়ালৈকে আহিছে, সবিশেষ আপোনাৰ পৰা জানিম ৰাজু। চাওক পাৰ্থ, যে অৱধাৰিত যে এজন যিকোনো বিজেপিৰ যুৱ মৰ্চাই হওক বা পেৰেণ্টপতিৰে যিকোনো এগৰাকী সভাপতি বা অন্যান্য যি বিষয়ববীয়া থাকে তেওঁলোকৰ এটা নিৰ্দিষ্ট কাৰ্যকাল থাকে। আৰু সিদ্ধাংকু অংকুৰ বৰুৱা তেওঁ কাৰ্যকাল আৰম্ভ হৈছিল 18/8/2021 তেওঁ অনুপ বৰ্মনৰ পিছত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰু এইবাৰ যোৰহাট সংসদীয় সমষ্টিত বিজেপিৰ যি পৰাজয়, সেই বিজেপিৰ পৰাজয়ৰ ক্ষেত্ৰত তেওঁৰ সিদ্ধাংকু অংকুৰ বৰুৱাৰ নিজৰ যিটো বুথ আছে সেই বুথত পৰাজয়ৰ এটা অজুহাত লৈ এতিয়া সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰোৱাৰ যি চেষ্টা, সেই আঁতৰোৱাৰ যোজা চলাইছে বিজেপিয়ে। আৰু ইয়াৰ পৰিৱৰ্তে ঋষিৰাজ বৰুৱাক স্থলাভিষিক্ত কৰিব বিচাৰিছে। ঋষিৰাজ হাজৰিকা সেইগৰাকী নেতা যিগৰাকী পূৰ্বতে কংগ্ৰেছত আছিলে, এনএছইউত আছিলে, কিন্তু বিজেপিত কেতিয়া তেওঁ যোগদান কৰিলে সেই যোগদানৰ নিৰ্দিষ্ট তাৰিখ বা যোগদানৰ সময়, ক'ত তেওঁ যোগদান কৰিছিল, কেতিয়া যোগদান কৰিছিল, তাৰ কিন্তু সবিশেষ কাৰো হাততে নাই। আজিৰ দিনটোত আমি বিভিন্নজনৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিল যে ঋষিৰাজ হাজৰিকা আচলতে কোন, ক'ত, কেনে, কিয় বিখ্যাত, সেই কথাটো যেতিয়া আমি জানিবলৈ চেষ্টা কৰিছো তেতিয়া সেই খবৰটোৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী, যেতিয়া আপুনি এটা আন ৰাজনৈতিক দলত থাকিব, সেই বেলেগ এটা ৰাজনৈতিক দললৈ আহিবলৈ হ'লে আপুনি যোগদান প্ৰক্ৰিয়া থাকে, গতিকে যোগদান কৰিব লাগে আৰু সদস্য পদ গ্ৰহণ কৰিব লাগে। কিন্তু ঋষিৰাজ হাজৰিকাই কেতিয়া যোগদান কৰিছিলে, কেতিয়া সদস্য পদ বিজেপিৰ গ্ৰহণ কৰিলে, তাৰ সবিশেষ কাৰো হাততে, বিজেপিৰ কাৰো হাততেই নাই। আৰু বৰ্তমান ঋষিৰাজ হাজৰিকা হৈছে বিজেপিৰ যি পেৰেণ্ট বডি আছে, ৰাজ্যিক কমিটি আছে, মূল কমিটি, সেই মূল কমিটিখনৰ তেওঁ এগৰাকী আমন্ত্ৰিত সদস্য। গতিকে এগৰাকী আমন্ত্ৰিত মূল কমিটিৰ সদস্যই কেনেধৰণে আকৌ যুৱ মৰ্চাৰ সভাপতি হ'ব? যদি তেনেকুৱা হয় তেনেহ'লে কিন্তু সেয়া নজিৰবিহীন। আজিলৈকে তেনেকুৱা ঘটনা বিজেপিত কেতিয়াও ঘটা নাই। আৰু বিজেপিৰ ক্ষেত্ৰত যদি আমি চাওঁ, যুৱ মৰ্চাৰ ক্ষেত্ৰতে যদি আমি চাওঁ, প্ৰথমগৰাকী যুৱ মৰ্চাৰ সভাপতি আছিল পৰিমল শুক্লবৈদ্য। 1991 চনৰ পৰা 1997লৈকে কাৰ্যকাল আছিলে পৰিমল শুক্লবৈদ্যৰ। তাৰ পৰৱৰ্তী সময়ত ৰঞ্জিত ঠাকুৰীয়া, হীৰেণ কাকতি এইসকল লোকে যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। জয়ন্ত কুমাৰ দাসে 2003 পৰা 2006লৈকে তেওঁ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি আছিল। দিলীপ শইকীয়া আছিল 2006 পৰা 2009লৈ সভাপতি। মৃগাংক বৰ্মন আছিল 2009 পৰা 12 আৰু 2012 পৰা 2014 দুটাকৈ কাৰ্যকালৰ বাবে মৃগাংক বৰ্মন আছিল। ডিপ্লু ৰঞ্জন শৰ্মা আছিল 14 পৰা 17লৈ আৰু অনুপ বৰ্মন আছিল 17 পৰা 21লৈ। আৰু 18 আগষ্ট 2021 সিদ্ধাংকু অংকুৰ বৰুৱাই দায়িত্বভাৰ গ্ৰহণ কৰিছিল। কিন্তু এতিয়া কথাটো হৈছে যে সিদ্ধাংকু অংকুৰ বৰুৱাক আঁতৰোৱাত বিজেপিৰ যিসকল বৰ্তমান যুৱ মৰ্চাৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ কোনো আপত্তি নাই। যুৱ মৰ্চাৰ সভাপতি কোনোবা এজনক দিব পাৰে, কিন্তু ঋষিৰাজ হাজৰিকাক কিয়? তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। ঋষিৰাজ হাজৰিকাক কিয়? যে ঋষিৰাজ হাজৰিকা এনএছইউত আছিলে, এনএছইউৰ পৰা তেওঁ বিজেপিলৈ কেতিয়া আহিল, বিজেপিত যোগদান কেতিয়া কৰিলে, বা যুৱ মৰ্চাৰ সৈতে তেওঁ কোনো প্ৰকাৰে জড়িতই নহয়। যুৱ মৰ্চাৰ কোনো সদস্য পদ তেওঁৰ নাই, যুৱ মৰ্চাৰ সংগঠনৰ কোনো ধৰণৰ তেওঁ অৰিহণা নাই। গতিকে তেনেকুৱা ধৰণৰ অৰিহণা নথকা এগৰাকী নেতাক যুৱ মৰ্চাৰ সভাপতি পাতিবলৈ লোৱাক লৈ ব্যাপক চৰ্চা হৈছে। আৰু যিহেতু বহুকেইজন যুৱ মৰ্চাৰ যদি আমি চাওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক, উপসভাপতি সেইসকল আছে, বা অন্যান্য পূৰ্বতে যাৰ এতিয়ালৈকে যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ফালৰ পৰা বহু লোক যুৱ মৰ্চাৰ সভাপতি হোৱাৰ বাবে যোগ্য বহু নেতা বিজেপিৰ ভিতৰত আছে।
কিন্তু সেইসকলক বঞ্চিত কৰি ঋষিৰাজ হাজৰিকাক দিয়াৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ যি পিতৃদৰে অৰ্থাৎ RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ বিচাৰধাৰা পৰিবাৰৰ কাৰোবাৰ হেঁচা আছে নেকি যে ঋষিৰাজ হাজৰিকাক তেনেধৰণে দায়িত্ব প্ৰদান কৰিব লাগে ঠিক একেদৰে কোনোবা মন্ত্ৰীৰ হেঁচা আছে নেকি এইবোৰ প্ৰশ্ন এতিয়া সেই বিষয়টোৰ মাজলৈকে আহিছোঁ যিহেতু এই কথাবোৰ এতিয়া ইতিমধ্যে চৰ্চা হৈছে কোনোবা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নেতাৰ আশিক পুষ্ট নেকি এইগৰাকী ঋষিৰাজ হাজৰিকা কাৰণ সাধাৰণ ৰাইজে এনেধৰণৰ প্ৰশ্নবোৰ উত্থাপন কৰিব হয় নিশ্চয় নিশ্চয় তেনেকুৱা ধৰণৰ প্ৰশ্ন ইতিমধ্যে আহিছে আৰু বিশেষকৈ বিজেপিৰ যি ভিতৰচৰাৰ পৰা যিমানখিনি প্ৰতিক্ৰিয়া আমি জানিবলৈ পাইছোঁ সেই প্ৰতিক্ৰিয়াৰ ভিতৰত অন্যতম এটা প্ৰতিক্ৰিয়া হ'ল যে ঋষিৰাজ হাজৰিকাক কিয় ঋষিৰাজ হাজৰিকা কাৰোবাৰ আশিস পুষ্টভাৱেই ঋষিৰাজ হাজৰিকাক আজি এনেধৰণৰ দায়িত্ব দিবলৈ যোৱা হৈছে নেকি বেলেগ আৰু যুৱ মৰ্চাত সদস্য নাছিল নেকি যাক বিজেপিয়ে যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰিব পাৰে কাৰণ যুৱ চামক যদি আকৃষ্ট কৰিবলগীয়া হয় আপুনি যদি গৌৰৱ গগৈৰ ক্ষেত্ৰত চাই এবাৰ এই নিৰ্বাচনটোত আপুনি গৌৰৱ গগৈ যুৱ চামক যেনেধৰণে আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল বিজেপিয়ে যদি এতিয়া যুৱ চামক আকৃষ্ট কৰিব লাগে তেনেহ'লে নিশ্চয়কৈ যুৱ চামক আকৃষ্ট কৰিব পৰা কোনো নেতাক তেনেধৰণৰ দায়িত্ব প্ৰদান কৰিব লাগিব কিন্তু সেইটোকে নকৰি ঋষিৰাজ হাজৰিকাৰ দৰে ঋষিৰাজ হাজৰিকাৰ নিশ্চয় ধন টকা পইচা যথেষ্ট আছে সেই ক্ষেত্ৰত কাৰো তেনেকুৱা ধৰণৰ অসুবিধা নাথাকে বুজাত কিন্তু এই যি ধন টকা পইচা কৰা কোনোবা যুৱ নেতাকে এনেধৰণৰ দায়িত্ব প্ৰদান কৰিব নেকি তেনেকুৱা ধৰণৰ কথা আহিছে বয়সৰ দিশটো আহিছে যে বয়সো যথেষ্ট বেছি গতিকে তেনেধৰণৰ বয়স যথেষ্ট বেছি নেতা এজনক তেনেধৰণৰ দায়িত্ব প্ৰদান কৰিব নেকি ইফালে আৰু এটা আহিছে যে বিচাৰধাৰা পৰিবাৰৰ কোনোবা বৰমূৰীয়াৰ আশীষ লৈ বা কোনো মন্ত্ৰীৰ আশীষ লৈ এনেধৰণেই এতিয়া ঋষিৰাজ হাজৰিকাই এই যি স্থলাভিষিক্ত হোৱাৰ যিটো প্ৰক্ৰিয়া যে সিদ্ধান্ত অংকুৰ বৰুৱাক আঁতৰাব লাগে আৰু ঋষিৰাজ হাজৰিকাক দায়িত্ব প্ৰদান কৰিব লাগে এই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু বিজেপিৰ ভিতৰচৰাতে এই বিষয়টোৱে বিশেষকৈ যুৱ মৰ্চাৰ যিসকল নিষ্ঠাবান কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলে কিন্তু যথেষ্ট তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে বিভিন্ন মাধ্যমৰ যোগেদি জনোৱাৰ চেষ্টা কৰিছে যে তেওঁলোকেও ৰাজ্যিক কমিটিক এই কথাটো জনাব বিচাৰিছে যে তেওঁলোক ক্ষোভিত এই বিষয়টোক লৈ তেওঁলোক যথেষ্ট অসন্তুষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজু সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ